নমস্কাৰ ফ্ৰেন্ডছ, স্বাগতম জনাইছোঁ সকলোকে। পুনৰ চৰকাৰী চাকৰি খালী হৈছে আৰু সেই পদবিলাক খালী হৈছে। আপোনালোকৰ টোটেল 40টা পোষ্ট আছে আৰু এই পোষ্টবিলাকত এপ্লাই আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। তো কেনেকুৱা ধৰণৰ পোষ্ট ওলাইছে, কোৱালিফিকেশ্যন কিমান লাগিব, সকলোখিনি মই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ হৈ গ'লে চাই থাকিব। এডভাৰটাইজমেণ্টটো আহিছে মিনিষ্ট্ৰী অফ ৰেলৱেজৰ ফালৰ পৰা আহিছে আপোনালোকৰ এডভাৰটাইজমেণ্টটো। যিটো হৈছে আপোনালোকৰ মিনি ৰত্ন চেণ্ট্ৰেল পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজৰ ফালৰ পৰা আহিছে। গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ট্ৰেইনি গেট 2018 এণ্ড 2019 স্ক'ৰৰ হয়। তো ইয়াত বিভিন্ন ধৰণৰ পোষ্ট ওলাইছে, তাৰ কাৰণে আপোনালোকৰ পৰা আবেদন বিচাৰিছে। তো তাৰে প্ৰথম পোষ্টটো হৈছে আপোনালোকৰ গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ট্ৰেইনি চিভিল ইঞ্জিনিয়াৰিং, টোটেল পোষ্ট 24টা আছে। 2 নম্বৰ হ'ল গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ট্ৰেইনি মেকানিকেল ইঞ্জিনিয়াৰিং, টোটেল পোষ্ট 8টা আছে। 3 নম্বৰটো হৈছে গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ট্ৰেইনি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং। 4 নম্বৰটো হৈছে গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ট্ৰেইনি ছিগনেল এণ্ড টেলিকমিউনিকেশ্যন, তো তাত পোষ্ট আছে 6টা আৰু তাত আপোনালোকৰ চেলাৰী দিব 40,000 টকাৰ পৰা 1,40,000 টকা দিব দৰমহা। আৰু বয়সটো 21ৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু যদি ST SC OBC MOBC হয় তেতিয়াহ'লে আপোনালোকে ৰিলেক্সেবল পাব। তাৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যনটো এনেকুৱা ধৰণৰ, আপোনালোকে ফুল টাইম কৰিব লাগিব, BE কৰা হ'ব লাগিব, নাইবা BTech কৰা হ'ব লাগিব, নাইবা BSc পাছ কৰিব লাগিব ইঞ্জিনিয়াৰিং ডিগ্ৰী লৈ পিনি। ঠিক আছে, আপোনালোকে ইঞ্জিনিয়াৰিং ডিগ্ৰী কৰা হ'ব লাগিব, লগতে আপোনালোকৰ 60% থাকিব লাগিব। আৰু যিটো আপোনালোকৰ ইউনিভাৰ্চিটি হয়, ইউনিভাৰ্চিটিটো আপোনালোকৰ UGC নাইবা AICTE দ্বাৰা অধীনত থাকিব লাগিব। ঠিক আছে, তাৰপিছত হাউ টু এপ্লাই আপোনালোকে অনলাইন মাধ্যমেৰে কৰিব লাগিব। আৰু লাষ্ট ডেট হৈছে 16/4/2019 তথা এপ্ৰিল মাহৰ 16 তাৰিখৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। যোনসকল বন্ধু বান্ধৱীয়ে ইঞ্জিনিয়াৰিং ডিগ্ৰী আছে বা BTech BE আছে তেওঁলোকে পোষ্টবিলাকত এপ্লাই কৰিব পাৰিব। তো ভিডিঅ'টো ইমানখিনি। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে কমেণ্ট কৰিব আৰু যোনখিনি আপোনালোকৰ ফ্ৰেণ্ড আছে ফ্ৰেণ্ডসকলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদিহে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি চাইডে বেল আইকন দবাই ৰাখিব। তেতিয়া যিকোনো ধৰণৰ ইনফৰমেশ্যন আহিলে আপোনালোকে লগালগ পাই যাব। তো এতিয়ালৈ ইমানেই, ধন্যবাদ।